সদ্যঘোষিত SSC GD CRPF বিভাগৰ বাছনি পৰীক্ষাত উজলিল হাজোৰ 1 নং ভেলকৰ নিবাসী মেধাৱী ছাত্ৰ আব্দুল বাৰেক। হাজোৰ 1 নং ভেলকৰ গাঁৱৰ নিবাসী পিতৃ মৰহুম বাক্কাৰ আলী আৰু মাতৃ নুৰজাহানৰ সুযোগ্য পুত্ৰ সন্তান আব্দুল বাৰেকে সদ্যঘোষিত SSC GD CRPF বিভাগৰ বাছনি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৃহত্তৰ বৰছলি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। মোৰ নাম আব্দুল বাৰেক, দেউতাৰ নাম বক্কাৰ আলী, মোৰ ঘৰ 1 নং ভেলকৰ বৰছলি অঞ্চলত। মই আজি SSCৰ আণ্ডাৰত হোৱা GD পৰীক্ষাত CRPF পদত জব পাইছোঁ। মোৰ বহুত ভাল লাগিছে। এতিয়া মোৰ সৰুৰ পৰা ইচ্ছা আছিল ডিফেন্সত চাকৰি কৰিম বুলি। মই মেট্ৰিক পাছ কৰাৰ পিছৰে পৰা প্ৰিপেৰেশ্যন কৰিছিলোঁ। যদিও মই 8 বাৰ ফেইল হৈছোঁ, 9 বাৰ মূৰত মই সফল হ'ব পাৰিছোঁ আল্লাহ তাআলাৰ ভগৱানৰ দয়াত। মানে কেনেকৈ প্ৰিপাৰেশ্যন কৰিছিলে? প্ৰিপাৰেশ্যনৰ মাজে মাজে কেতিয়াবা দোকানত কামো কৰিছোঁ, কেতিয়াবা ৰাতিপুৱা উঠি অলপ পঢ়িছোঁ, দোকানৰ পৰা আহি ৰাতি 1-1.5 ঘণ্টা পঢ়িছোঁ। তাৰপিছত কেতিয়াবা ফাটবেলা ৰানিং কৰিছোঁ। এনেকৈ আৰু প্ৰচেষ্টা চলাইছোঁ। কামো কৰিছিলে আৰু আনফালে আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিলে? প্ৰচেষ্টা অব্যাহত ৰাখিছিলোঁ। পিতৃ মাতৃক কি ক'বা এনেকুৱা এটা মুহূৰ্তত? পিতৃ মাতৃ আচলতে মোৰ দেউতাই 1 বছৰ হ'ল ঢুকাইছে। মোৰ দেউতাই মোক চাকৰিৰ বাবে বহুত চেষ্টা কৰিছিল, কিন্তু তেতিয়া সফল হ'ব পৰা নাছিলোঁ। এতিয়া দেউতা নাই, এতিয়া সফল হৈছোঁ, কিন্তু এইটো খবৰ দেউতাই পোৱা নাই। আৰু দেউতাই 1 বছৰ হ'ল মাৰা গৈছে। মা আছে, মা আজি সুখী হৈছে। চৰকাৰৰ প্ৰতি একো নাই, জনসাধাৰণৰ বাবে যাতে ভালকৈ কাম কৰি যাব পাৰি তাৰ বাবে প্ৰচেষ্টা চলাম, এইখিনি আৰু অনাগত দিনতো মেধাৱী ছাত্ৰ আব্দুল বাৰেকে দেশ মাতৃৰ সেৱাৰে নিজক নিয়োজিত কৰিবলৈ প্ৰস্তুত হৈছে বুলি জানিবলৈ দিয়ে আব্দুল বাৰেকে। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, অপৰূপা টিভি। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে, তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।